আজি মই গধূলি খাবলৈ সুন্দৰ নাস্তা এটি লৈ আহিলোঁ। এই নাস্তাটি খাবলৈ বিৰাটেই সোৱাদিষ্ট হয় আৰু বিৰাট ছফ্ট হয়। আলহী আহিলেও এই নাস্তাটি পটককৈ বনাই দিব পাৰে, বেছি সময়ো নালাগে নাস্তাটি বনাবলৈ। ইয়াৰ বাবে মই পানী 1.5 কাপ লৈছোঁ, তাত আদা নহৰু পেষ্ট আধা চামুচ দিছোঁ, চিলি ফ্লেক্স অকণমান দিছোঁ, জইন গুটি কেইটামান দিছোঁ আৰু নিমখ সোৱাদ অনুসৰি দি দিছোঁ। এতিয়া ইয়াত ধনিয়া পাত কেইখিলামান দি দিম। এয়া আৰু চুজি একাপ এড কৰি দিছোঁ। চুজি একাপ ইয়াত এড কৰি ভালদৰে লৰাই ল'ম, গোটেইখিনি মিক্স কৰি ল'ম যাতে তলত লাগি নাযায়। একে লেঠাৰি মই লৰাই থাকিম, পানীখিনি শুকোৱালৈকে লৰাই থাকিব লাগিব। এই ধৰণে লৰাই আছোঁ আৰু বহুত ইজি হয় এই নাস্তাটি বনাবলৈ, বেছি অসুবিধাও নহয় তেনেকৈ। এয়া পানীখিনি শুকাই আহিলে এতিয়া মই এইখিনি নমাই ল'ম কাঁহী এখনত। নমাই ল'লোঁ। আটা অকণমান মিহলাই মই ভালদৰে মঠি ল'ম। গৰমে গৰমে মঠি ল'লে ভাল হয় আৰু এই ধৰণে মই গোটেইখিনি মঠি লৈছোঁ। এতিয়া এইখিনি মই দুভাগত ভাগ কৰি ল'ম। ৰেডি হৈ গ'ল, এতিয়া ভাগ কৰি লৈছোঁ। এভাগ মই বেলি ল'ম, এই ধৰণে বেলি লৈছোঁ। অকণমান ছফ্ট হয় আৰু বাতি এটাৰে মই কাটি লৈছোঁ, আপোনালোকে গিলাচ লৈও কাটিব পাৰে। মই বাতিটোৰে সুবিধা পালোঁ, সেইবাবে বাতিটোকে লৈছোঁ। এই ধৰণে মই কাটি ল'লোঁ। বাকীখিনিও এনেকৈ বেলি মই গোটেইখিনি কাটি ল'ম। এই ধৰণে কাটি ল'ব পাৰে। এতিয়া তেল গৰম হৈ গ'ল। মই কালি আকৌ কিবা এটা ভাজিছিলোঁ, সেই তেলখিনি মিহলাই এড কৰি দিলোঁ। এয়া ইমান ধুনীয়াকৈ ফুলি গৈছে দেখিছেনে, আৰু বিৰাট ছফ্ট হয়। এনেকৈ ফুলি আহিছে গোটেইখিনি। এতিয়া আৰু এখন দি দিলোঁ। একেলগত দুখন নহৈছে, কেৰাহীখন সৰু হ'ল। এইটো ইপিঠিত লুটিয়াই দিলোঁ। এয়া ইমান ধুনীয়াকৈ ফুলিছে দেখিছেনে। এই ৰেচিপিটো সঁচাকৈ খাবলৈ বিৰাট সোৱাদিষ্ট হয়, ছফ্ট হয়। এয়া দেখিছেনে, একদম কোমল হৈছে। ট্ৰাই কৰি চাব পাৰে আপোনালোকে। ৰেচিপিটো যদি আপোনালোকক ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিব আৰু নতুনসকলে ফ'ল' কৰি দিব। এনেকৈ নতুন নতুন ৰেচিপি লৈ আহিম। আজিলৈ বাই।